বন্ধুসকল নমস্কাৰ আজি আপোনালোকৰ সৈতে এই সময়ত কৰ্মচাৰীসকলৰ ওল্ড পেনশন আঁচনিৰ সৈতে জড়িত শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম বন্ধুসকল ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো দেৰি নকৰাকৈ দেখুৱাবলৈ লৈছো এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো স্ক্ৰীনলৈ আপোনালোকে মন কৰিব পুৰণি পেনশন নীতি পুনৰ স্থাপন হ'বনে বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ বাবে এইটো এটা ডাঙৰ প্ৰশ্ন আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে পুৰণি পেনশন নীতিৰ ওপৰত চৰকাৰৰ শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিল আপোনালোকে স্ক্ৰীনলৈ মন কৰিব নতুন দিল্লী 11 আগষ্ট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত কৈছে OPSৰ ফলত চৰকাৰৰ কোষাগাৰত অস্থিৰ আৰ্থিক দায়িত্বৰ সৃষ্টি হৈছিল সেয়ে 2004ৰ পাছৰ সকলো নতুন কৰ্মচাৰীলৈ নেশ্যনেল পেনশন সিস্টেম প্ৰৱৰ্তন কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে আজি সংসদত স্পষ্টকৈ কৈছে যে পুৰণি পেনশন পুনৰ স্থাপনৰ কোনো প্ৰস্তাৱ বৰ্তমান বিবেচনাত নাই বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে ওল্ড পেনশন আঁচনিৰ সৈতে জড়িত